মানে কি যেহেতু আমাৰ উৰহি লগাৰ বা মাইনাচুৰী ৰ'দ তাৰ মাজতে যিটো আমাৰ উৰহি লগা এই উৰহি লগাত যিহেতু আমাৰ এই কালভাৰ ইয়াতে মানে বহুত ইফালে পাহাৰৰ পৰা পানী আহে এই পানী অহাৰ ফলত আজি আমাৰ গাঁৱৰ মাজত কি হৈছে ইফালৰ মানুহ সিফালৰ মানুহ ইফালে পাৰ হ'ব নোৱাৰা অসুবিধা হৈছে আৰু এয়া কালভাৰ মানে এইটো কালভাৰ হোম পাইপ দি নচলিব আগতে যিটো আমাৰ এইটো ৰাস্তাটো বনাই গৈছিলে তেতিয়া সময়তে হোম পাইপ লগাইছিলে সেই হোম পাইপটোত মানে যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা আমাৰ গাঁৱটো ডুবি থাকে পানীত ফলত পানী টানিব নোৱাৰে সেইকাৰণে আমাৰ গাঁৱটো অসুবিধা হয় আমি আজি বহু দিনৰ পৰা এটা সমস্যাতে ভুগি আছো যে মাইনাউচি হৈ ৰাঙাপাৰালৈকে যিটো যোৱা পথ ইয়াতে উৰিলগা গাঁৱত যিটো এটা সমস্যা আছে এটা দলঙৰ বহুত প্ৰয়োজন এই দলঙৰ আমি দলংখনত বহু দিনৰ পৰা ৰাইজে ডিমান্ড দি আহিছে যে ইয়াতে RCC দলং হওক কৈ পেলাই কিন্তু আজিলৈকে আমাৰ যিটো ঢেকিয়াজুলিৰ সমষ্টিৰ অন্তৰ্গত উৰিলগা গাঁওখনত যিটো সমস্যা আছে এই সমস্যাটো আজি পৰ্যন্ত কোনো এটা আমাৰ বিধায়ক বা MP MLA কোনো ইয়াৰ সমস্যাটো সমাধান কৰা নাই আৰু ইয়াতকৈ এটা দুখৰ কথা যে কালি পৰহি প্ৰায় এপ্ৰিল মাহতে এইখন দলং মানে যিটো কালভাৰ আছিলে কালভাৰটো যোৱা কেইবছৰমান আগৰ পৰাই ইয়াতে পানী ডাঙৰ হয় আৰু ভাঙি লৈ যাই থাকে তেনে ক্ষেত্ৰত যোৱা এপ্ৰিল মাহত আপোনাৰ ইয়াতে বিধায়ক মহোদয়ে কিছু টকা অনুমোদন জনাইছে বুলি আমি গম পাওঁ তেনে ক্ষেত্ৰত ইয়াতে বনাইছে কালভাৰটো কিন্তু প্ৰথমে কি হ'ল প্ৰথম দুখৰ কথাটো আমাৰ যে কালভাৰটো বনাইছে ঠিকে ইয়াতে 3টা কালভাৰ আনিছিলে যে নতুনকৈ লগাবলৈ কিন্তু 3টা কালভাৰটো নলগাই পেলাই ইয়াৰ পৰা 3টা উঠালে কালভাৰটো 3টা কালভাৰ উঠোৱাৰ পিছত ইয়াত 6টা কালভাৰটো সিহঁতে কোনো এটা অন্য জায়গাত দি পঠালে কিন্তু গাঁৱৰ মানুহে বহুতখিনি ইয়াতে সমস্যাৰ লৈ পেলাই যে উত্থাপন কৰিছিলে যে কালভাৰটো বৰ্তমান সদ্যহতে নিব নালাগে কাৰণ বনোৱা শেষ নোহোৱা পৰ্যন্ত কালভাৰটো নিব নালাগে বুলি দাবী কৰিছিলে তথাপিও সিহঁতে নামানিলে যিবিলাক ইয়াতে বনাইছিলে কালভাৰটো বনাইছিলে কিন্তু একফালে সিহঁতে পাংখা বুলি যিটো কয় সাইড ওয়াল এই সাইড ওয়ালটো একফালেহে বনালে কিন্তু একফালে নবনালে আৰু যেনেকা আগতে আছিলে তেনেকুৱাই সিহঁতে আপোনাৰ 3টা কালভাৰটো উঠাই পেলাই 3টা কালভাৰ নলগালেও তাতে 6টা কালভাৰ বেলেগক দি পঠালে সিহঁতে আৰু বাকি কালভাৰ লগতে মেৰামতি কৰি থৈ দিলে কিন্তু আজিৰ দিনত আমি ইমান সমস্যা ভুগিছো ইয়াতে ৰাইজে মাইনাউচিৰ পৰা যিটো প্ৰধান 100খন গাঁৱত সামৰি লৈছে এইটো ৰাস্তা আৰু আজিৰ দিনলৈকে এই যে যেহেতু স্থানীয় ৰাইজে বহুত সমস্যা ভুগিছে আৰু যিবিলাক ইয়াতে ঠিকাদাৰ লৈ বা কোনোবা বিষয়ববীয়াখিনিয়ে বনাইছে সিহঁতেও জানিব লাগিছিলে যে এই সমস্যাটো কাৰণ আমাৰ সমস্যাটো এটাই এই ৰাস্তাৰ সমস্যা আৰু এই ৰাস্তাটো নহ'লে মানে আমাৰ আজিৰ দিনত ৰাঙাপাৰা কলেজৰ যোৱা উৰিলগা হাইস্কুলত অহা মাইনাউচি চেণ্টাৰত যোৱা কৈলাজুলিত যোৱা বা কোনোবা তেজপুৰ যোৱা বা চাৰ্কুল অফিচত যোৱা বা ৰোগী বেমাৰী অত্যন্ত দুখৰ কথা কাৰণ ইয়াত যিখিনি প্ৰেগনেন্সি থাকে বা আশা বাইদেউসকলে যিটো ডেলিভাৰী পেচেণ্ট নিব লাগে এই ৰাস্তা দিয়ে যোগাযোগ হয় আৰু এই ৰাস্তা দিয়ে ৰাঙাপাৰা সাব চেণ্টাৰলৈকে লৈ যোৱা হয় PHC কিন্তু এইটো নতুন বনাইছে যদিও মানে সমাধান প্ৰব্লেমটো সমাধান হোৱা নাই বুলি আপুনি ক'ব নেকি হয় এইটো সমাধান নহয় কাৰণ আমি ৰাইজে আগৰ পৰাই RCC দলঙৰ কাৰণে ডিমান্ড দি আহিছোঁ কিন্তু সেইদিনাখন যিটো কিছু টকা অংশ যদি অনুমোদন জনাইছিলে যদিও কিমান পৰিমাণে দিছে সেইটো আমাক ৰাইজক জনোৱা নাই আৰু ৰাইজক কেনেকুৱা কৰিব লাগে সেইটো ৰাইজে যদি আপত্তি জনাইছিলে যদিও RCC লাগে বুলি কিন্তু সিহঁতে এই দলংটো মেৰামতি কৰিয়ে থৈ দিলে এক সাইডে যদি মাত্ৰ এক সাইডহে বনাইছে বুলি আপুনি কৈছে কিন্তু এটা সাইডৰ যিমান এইটো পাইপটো দিব লাগিছিল সেই ইমানটো দিয়া নাই নেকি নাই ইয়াতেতো আপুনি মই কৈছো যে 3টা সিহঁতে আনিছিলে কালভাৰ আৰু ইয়াৰ পৰা 3টা ওলাই পেলাই 6টা কালভাৰ সিহঁতে বেলেগ জায়গাত লৈহে গ'লে আৰু এক সাইডে পাংখা বনাইছে সিহঁতে যেটো পূব সাইডৰটো বনাইছে কিন্তু পশ্চিম সাইডত আগৰ যেনেকা কালভাৰ আছে তেনেকৈ আছে কোনো ইয়াৰ পৰা কালভাৰ উঠোৱা নাই কিন্তু যেটো পূব সাইডৰ কালভাৰ আছিল তাৰ পৰা আমাৰ 3টা কালভাৰ উঠাইহে সিহঁতে লৈ গ'লে আগৰ যেনেকা সমস্যা আছিল এতিয়াও আছে নেকি তো সমস্যাটো আপোনালোকে দেখি আছে মিডিয়া যেটো আপুনি মিডিয়া হাইলাইট কৰি আছে আমি আগতেও কৰিছো আজিৰ দিনতো কৰিছো যোৱা কিমান বছৰৰ পৰা আমি হাইলাইট কৰি আছো আমি বিধায়ক মহোদয়ক মিডিয়াৰ যোগেদি আমি প্ৰচাৰ কৰি আছো অনুৰোধ কৰি আছো যে এইটো সমস্যা সোনকালে কৰক কৈ পেলাই কাৰণ
এইটো প্ৰধানকৈ এইটোৱে ৰাস্তা মাইনাশ্ৰী 100খন গাঁৱৰ যিটো এটা লিংক বুলি কয় ৰাঙাপাৰা যোৱাৰ তেজপুৰ যোৱা কিন্তু এইটো সমস্যা সমাধান নোহোৱালৈকে এইটো সমস্যাই হৈ থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ